নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, কংগ্ৰেছ এইবাৰ হয়তো জিকি যাব পাৰে, ঠিক নাই। কাৰণ কিয়, যোৱাকালি পাণবজাৰত এখন মিটিং হৈ গৈছিলে, গৌৰৱ গগৈ ডাঙৰীয়া তাত আহিছিলে। সেই মিটিংখনত কিমান মানুহ, লক্ষ কোটি মানুহ বুলি ক'লোঁ আপোনাক। জেগা নাই আপোনাৰ, এখন কিমান ডাঙৰ ফিল্ডত এখোজ ভৰি পেলাবলৈ জেগা নাই, ইমান মানুহ, লক্ষ কোটি মানুহ। আপোনালোকে বিশ্বাস কৰা নাই, এই ভিডিঅ'টো মই আপোনালোকক লগাই দিছোঁ, চাওক, এই ভিডিঅ'টো চাওক। মোৰ লগৰ কেইজন মানুহ আপোনালোকে দেখিলে ভিডিঅ'টো দেখিলে, লক্ষ কোটি মানুহ বুলি ক'লোঁ মই। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আমি এটাই গম পাওঁ যে এইবাৰ হয়তো কংগ্ৰেছ যাব পাৰে, ঠিক নাই। যদিহে কংগ্ৰেছ যায়, আপোনালোকে কেনেধৰণৰ কাম বিচাৰিব? মই ভাবোঁ যে দুখীয়া মানুহখিনিক চাকৰি ব্যৱস্থা কৰি দিয়ক, আৰু অৰুণোদয় বঢ়াই দিয়ক, নিযুত মইনা আঁচনি বঢ়াই দিয়ক। আৰু আমিবোৰ এতিয়া বাহিৰত চিকিউৰিটি কাম কৰি আছোঁ, আমাৰবোৰক কিছুমান সহায় কৰক, যাতে আমি ঘৰতে কিছুমান কাম কৰি আমি থাকিব পাৰোঁ। বিজেপিয়ে আহক বা কংগ্ৰেছেই আহক, আমাক সেইটো নালাগে, কিন্তু আমাক এটা ভাল সংস্থাপন লাগে ঘৰতে। আপোনালোকে চৰকাৰে সহায় কৰক, তেতিয়াহে আমি ঘৰতে থাকিব পাৰিম, নহ'লে বাহিৰত কিমান দিন থাকিম আৰু। গতিকে মই ভাবি আছোঁ দেই, গতিকে কথাটো। আৰু বন্ধুসকল, আপোনালোকে কি বুলি ভাবে কওকচোন।